ঐ জুলি, তই তাৰমানে এতিয়া মোৰ লগত নাযাৱ? তোৰনো হঠাৎ কি প্ৰব্লেমটো হ'ল ন? ব'ল না সোনকালে যাওঁ। তাত যেন ইমান ধুনীয়াকৈ লাগি আছে সেইবোৰ, একদম মানে লোভ লাগি গৈছিলে মোৰ খাবলৈ। সেইকাৰণে ভাবিলোঁ তই আহিলে মানে তোৰ লগতে দুইজনী যাম আকৌ পাৰিবলৈ। সেইদিনা যেনেকৈ নুনি ছিঙিছিলোঁ। ব'ল না, তোৰ যদি একো কাম নাই। সঁচাকৈ দেই, এইটোনো কিনো প্ৰব্লেম হৈ যায় জানো পটককেনে। অথনি বাৰু ঠিকেই আছিলি, এতিয়া মই লগ ধৰাৰ লগে লগে তই কৈ দিলি কিবা এটা প্ৰব্লেম হৈছে যাওঁ বুলি। পিছে এতিয়া গ'লে মানে আকৌ আহিবিনে নাহ? নাহিলে কিন্তু বেয়া পাম দেই, আহিবি আকৌ। মই বাৰু আগতীয়াকৈ গুচি যাম, কাৰণ মইতো ৰৈ থাকিবলৈ নাই পাই। ইমান ধুনীয়াকৈ এইবোৰ লাগি আছে, একদম খাওঁ খাওঁ লাগিছে আৰু। হা পিহু, তয়ো যে আৰু দেই, অকল গছত কিবা এটা ফল দেখিবহে লাগে, খাবলৈ যাওঁ সৰু ল'ৰা ছোৱালীৰ নিচিনা। বাৰু যাবি, তাত মই একো ক'বলৈ নাই বাৰু। কিন্তু মোৰ এতিয়া প্ৰব্লেম হৈছে মানে ৰ না, পেটটো বিষৰ নিচিনা কৰিছে, কিবা হৈছে গম পোৱা নাই। সেইকাৰণে ঘৰলৈ যাওঁ বুলি কৈছোঁ। আৰু মই একেবাৰে নাযাওঁ বুলি কোৱা নাই নহয়। মই ঘৰৰ পৰা আহি পিনে তোৰ লগত যাম। তই আগতীয়াকৈ যাওঁ যদি যা, মই আহি আছোঁ বাৰু অলপ পিছত। কিন্তু এতিয়া মই ঘৰলৈ যাব লাগিব। কি প্ৰব্লেমটো হৈছে চাবতো লাগিব নহয়। তই আৰু এনেই কৈ থাকিলে হ'ব নেকি? হ'ব দে, মই যাওঁ দেই, দেৰি নকৰোঁ বাৰু। তই ফোন এটা এনেই কৰিবি। হ'ব হ'ব, তই তাৰমানে সঁচাকৈ যাবি? মই আকৌ নাযাওঁ বুলিহে ভাবিছিলোঁ। হ'ব দে, মই আকৌ জোৰ কৰি ৰখাই নথওঁ পাই। আকৌ বেলেগ কিবা প্ৰব্লেম হ'ব লাগিলে মোকে ক'বি পিছত, তোৰ কাৰণে হ'ল বুলি। সেইকাৰণে মই এতিয়া একো নকওঁ, তই যা বাৰু। আহিবি কিন্তু সোনকালে দেই, মই তোক ফোন চোন কৰি থাকিবলৈ নাই আৰু। এতিয়া মই একেবাৰে লেটেকু পাৰিবলৈ যাওঁ। ইমান ধুনীয়াকৈ লাগি আছে, খাবলৈ ইমান মন গৈছে। সেইকাৰণে তোৰলৈ ৰৈ থাকিলে মানে নহ'ব আৰু। মই গৈ পিনে আগতীয়াকৈ পাৰি থাকোঁ। তই আহিলে মানে সেই তালৈকে গুচি যাবি। গছজোপা ক'ত আছে মই কৈছিলোঁ নহয়, আমাৰ ঘৰৰ সেই পিছফালে যে আছে যে বাৰীখন, সেই তাতে আছে। তই সেইফালে গুচি গ'লেই হৈ যাব, বুজিলি? মই এতিয়া যাওঁ, ডাঙৰ এডাল বিচাৰি লওঁ। ঠিক আছে, হ'ব হ'ব, তই কি কৰ কৰি থাক পাই। মই যাওঁ তেতিয়াহ'লে। ফোন নকৰ যদি নালাগে বাৰু, কিন্তু মই ফোন মাৰিলে ৰিচিভ কৰিবি আকৌ। মোবাইলটো লৈ যাবি, মোবাইল এনেকৈ নাথাকিবি। পিছত বোলে মই আহিলোঁ আৰু তোক বিচাৰিয়ে পোৱা নাই, তেতিয়া কি হ'ব? আৰু তই কিবা এটা প্ৰব্লেম হ'লেওতো মোক ফোনটো কৰিব পাৰিবি ন? সেইকাৰণে মোবাইলটো লগতে থৈ দিবি দেই। বাৰু হ'ব, মই যাওঁ দে। এতিয়া দেৰি কৰি নাথাকোঁ আৰু, বাই বাই। জুলিজনীতো গুচিয়ে গ'ল বাৰু। ভাবিছিলোঁহে তাইৰ লগত একেলগে গৈ পিনে পাৰিমগৈ। অকলে অকলে যাবলৈও মন নাযায় নহয়। কিন্তু লেটেকুবোৰ ইমান ধুনীয়াকৈ লাগি আছে। এতিয়া যদি পাৰি নানো নহয়, পিছত তেতিয়া ভাগতে নাপাম। চবেই আচাৰ বনাবলৈ পাৰি লৈ যাব। আচাৰৰ পৰা মনত আহিলে, এতিয়াতো সৰু সৰু হৈ আছে। সৰুতে খাবলৈ কেনেকুৱা লাগিব সেইটো নাজানো, কিন্তু দেখি লোভ লাগিছে। সেইটো কাৰণে যামেই আৰু খাবলৈ। যদি ভাল নালাগে তেতিয়া সেইটো চাইজতো আচাৰ বনাবলৈ ভাল হ'ব। গতিকে গোটেই গজোৱাৰ পৰা গোটেইবোৰ পাৰি লৈ আহিম যিমানখিনি আছে। মাক কৈ দিম আচাৰ বনাবৰ কাৰণে। এনেও তেনেকৈ আচাৰ বনালে বিৰাট ভাল লাগে নহয় খাবলৈ। এইবোৰ মিক্সাৰ আচাৰবোৰ নাথাকে জানো, সেইবোৰেতো দিয়ে ন, মই জানো নহয়। সেইকাৰণে লৈ আহিব লাগিব। আচাৰ বনাবলৈতো হ'ব, কামত দিব। মই খাব নোৱাৰিলোঁ, এতিয়া সোনকালে যাওঁ। কিন্তু ডাঙৰ এডাল ক'ৰ পৰা ল'বনো এতিয়া? ইয়াৰ পৰা কেনেকৈ লৈ যাওঁ? তাত থাকিব পাৰে আছে যদি কিবা পাম নহয়। মোনা এটা লৈ লওঁ, তাৰপিছত যাওঁ আৰু। জুলি, কি হ'লনো তোৰ? মুখখন একেবাৰে শুকাই মেলি আহিছে যে। কিবা হ'ল নেকি আজি আকৌ? নে পিহুৰ আকৌ আজি আকৌ কিবা লাগিলি? তহঁতৰ যে কি হ'ব আৰু দেই। ইজনী সিজনী এই থাকিবও নোৱাৰো আৰু কাজিয়াও কৰি থাকিবি। এতিয়া পিছে কি হ'ল কচোন? এনেকৈ আহিছে যে? নাই নাই মা, সদায় আৰু কি কাজিয়া কৰি থাকিম নেকি আমি বাৰু? তুমি কোৱাচোন। কাজিয়া নাই কৰা, মানে তাই মোক লেটেকু পাৰিবলৈ যাবলৈ লগ ধৰিছিলে আকৌ। সিহঁতৰ বাৰীৰ পিছফালে এই হাবি নিচিনাকৈ নাই জানো অলপ, গছজোপা আছে যে গাৰ্ডেন নিচিনা, সেই তাতে বোলে ঢেৰ লাগি আছে। তাই তাকে বোলে পাৰিবলৈ যাওঁ বুলি মোক লগ ধৰিছিলে। কিন্তু মোৰ পেটটো যে ইমান বিষাইছে জানা, আমাৰ কি জানো হৈছে, একদম মানে ভাল লগা নাই। সেইকাৰণে মই তাইৰ লগত ক'ত আৰু যাব পাৰিম। তাই ক'লো মই পিছত গৈ থাকিম, কিন্তু এতিয়া মোৰ পেটটো বিষাইছে, মই ঘৰলৈ যাওঁ বুলি ক'লোঁ। তাকে দৌৰি দৌৰি ঘৰলৈ আহিছোঁ। কিনো হৈছে বুজি নাই পোৱা আৰু। মা, নেমু চেমু আছে যদি গেলাই থোৱা, অকণমান দিয়াচোন, খাই দিওঁ, তেতিয়া অলপ আৰাম পাওঁ নেকি। কি কাৰণে বা বিষ হৈছে আজি হঠাতে, একো বুজি পোৱা নাই আৰু। তোৰ পেটৰহে বিষ হৈছে তাৰমানে। মই আকৌ ভাবিলোঁ আকৌ পিহু ঘৰলৈ গৈছিলি নহয়, কিবা দুইজনে লাগিলি চাগে, সেইকাৰণে মুখ ফুলাই গুচি আহিলি বুলি ভাবিছোঁ। আচল কথা সেইটোহে তাৰমানে। কিন্তু হঠাৎনো তোৰ কেলৈ পেট বিষ হ'ল? সেই গেলাই থোৱা নেমু আছে নহয়, নিমখত গেলাই থোৱা, তাই অকণমান খাই ল'বি। আৰু মই বাৰীখনত বিচাৰোঁ গৈছোঁ, মানিমুনি পাত যদি বিচাৰি পাওঁ, তেতিয়া পিচি মেলি তাৰ ৰসটো খাই দিবি। মানিমুনি খালে পেট ভাল হয় বুলি কয় নহয়। আজি ভাল হয় নহয়, প্ৰমাণটোও পাই যাম। সেইকাৰণে নেমু লৈ আহিছোঁ, তাৰপিছত মই মানিমুনি বিচাৰোঁগৈ দেই। তই অকণমান বিচনাতে পৰি আৰাম কৰ অকণমান। বিষত থাকিব পৰা নাই। পিহু এইফালে মোৰ এই লেটেকু পাৰিবলৈ লগ ধৰি, কেনেকৈ বাৰু এই পেট বিষটো লৈ পিনে তাই লগত লেটেকু পাৰিবলৈ যাওঁ। তাই কৈছে তই বোলে থাকিবি বুলিয়ে ভাবিছিলোঁ। তাকে বুজিয়ে নাপায় নহয়, জানাইচোন তুমি। ইমান এতিয়া অশান্তি লাগিছে, বৰ বিষাইছে মা। যোৱা সোনকালে নেমু আনি দিয়াহি, আৰু মানিমুনি কি বিচাৰি পিনে সোনকালে দিয়া। ৰসটো খাই দিলে অকণমান আৰাম পাওঁ নেকি। একদম অশান্তি লাগিছে আৰু। হ'ব দিয়া, মই ইয়াতে অকণমান শুই দিছোঁ, তুমি সোনকালে আনা দেই। একদম অশান্তি পাইছোঁ। বা, লেটেকু লাগি আছিলে হয়, কিন্তু ইমান ওপৰ আছে যে, এতিয়া মই কেনেকৈ পাৰিম বাৰু ইমান ওপৰৰ পৰা? এইটো কি হয়? মৌ বা হয় নে কিবা কোদোবা হয়? চাম, এই বাটো এই গছজোপাতহে থাকিব লাগিছিলে নে? এতিয়া আহিলোঁ জীৱ ডাং চাং লৈ পিনে আৰু মই ঘূৰি যোৱা নাই দেই। কোনোমতে ভালকৈ বচাই মেলি যাতে এই মোৰ বাদা মোৰ বা নে কি বা হয় জানো, ইয়াত নালাগিলেই হয় আৰু। লাগিলে মানে যে চেচেই হ'ব লাগিব আৰু কামুৰিলে মানে। কিন্তু লেটেকুখিনি ইমান ওপৰ আছে, কেনেকৈ পাৰোঁ বাৰু? অকস্মাত কেনেবাকৈ বোলে লাঠিডাল পৰি একেবাৰে হেৰিটো লাগি গ'ল আৰু ভাঙি থাকিলে, তেতিয়াতো মোৰে অৱস্থা বেয়া কৰি দিব সিহঁতে।
কিন্তু তথাপিও মই অলপ নিনেকৈ নাযাওঁ, গোটেইখিনি পাৰিব নোৱাৰিব পাৰোঁ আজি, কিন্তু অলপতো পাৰিমেই। জুলিজনীও গুচি গ'ল নহয়, তাই থকা হ'লে ভাল আছিল, এতিয়া অকলে অকলে ভয়ে লাগিছে পাই। কি কৰিছ? দেখা নাই জানো মোৰ মানে কিবা আছে এইটো লাগিলে মানে হ'লে আৰু কি কৰিব যে মই ইয়ালৈ আহিছিলোঁ। পিহু ভালকে তোৰ কামবোৰ এনেও খাবধান নহয়, পটককৈ বোলে লাঠিডাল তাত লাগি গ'ল, তেতিয়া আমি দুইজনী গ'লো আৰু আজি। গ'ল কি হ'ব এতিয়া? জুলি তই কি কাৰণে চিঞৰি দিলি কচোন? হঠাৎ আহি পিনে মই ভয় খাই গ'লোগৈ, তোৰ কাৰণে মোৰ লাঠি লাইতে চাচোন ইয়াত সোমাই গ'ল। ইছৰাম, এতিয়া গোটেই মহবোৰ ওলাই আহিব আৰু আমাৰ দুইজনীকে কামুৰিব। তোৰ কাৰণে হৈছে জুলি, তই মনে মনে আহিবলৈ কোনে কৈছিলে? মালেখাৰ লগাই আহিব নোৱাৰো নেকি? তই হঠাৎ আহি পিনে এনেকৈ চিঞৰ মাৰি দিছে, একদম মানে ভয়তে হাত চাত কঁপি গ'ল, সেইকাৰণে লাঠিতে ইয়াত সোমাই গ'ল। কি কৰিম বাৰু এতিয়া? মোৰ বিৰাট ভয় লাগিছে জুলি, পলা পলা। কি ভয় আকৌ? তই যেনেকৈ একদম মানে দেখা নাই জানো মোৰ বাটো তই আছে, তই ইয়াত আৰু লেটিকো পাৰিব আহিব লাগে নে? জানি বুজি ভুল কৰিব আহা। মই সঁচা দেখিলোঁ আৰু মই কি জানো তই মানে হেৰি কৰি আছ বুলি। মোৰ ভয় লাগি গ'ল আকৌ, সেইকাৰণে মই চিঞৰি দিলোঁ। এতিয়া বৰ সোনকালে পলাই ইয়াৰ পৰা, মই দেখা নাই কেনেকৈ ওলাই আহিছে। ইমান জোৰকে কামুৰিছে। পিহু চব তোৰ কাৰণে হৈছে, তোক কোনে কৈছিলে বাৰু? লেটেকু খাই পোৱা নাই নেকি? সোনকালে পলাব নোৱাৰিছিলোঁ, গোটেইবোৰ ঘেৰি ধৰিলেছে আমাৰ দুইজনীকে। আজি মৰিলোঁ আৰু আমি। ইমান জোৰকে কামুৰিছে, অকল তোকে কামুৰা নাই নহয়, মোক ক'ব লাগিছ। তোৰ কাৰণেহে হৈছে, তোক মনে মনে কোনে হঠাৎ এনেকৈ মৰচুত আনি বুলি কৈছিলে। ইছৰাম, সোনকালে পলা না জুলি, যাব নোৱাৰিছোঁ, গোটেইবোৰ ঘেৰি ধৰিছে একদম। আজি মেডিকেল যাবগৈ লাগিব যেন পাইছোঁ আৰু। তোৰ লগত কৰবাত গ'লে মানে হৈছে আৰু, তোৰ লগত সদায় বিপদত পৰিব লাগে, নহ'লে লাজত পৰিব লাগে। তই কিবা নে কিবা গণ্ডগোল কৰিয়ে থাক, তোৰ কাৰণে ইমানকে আজি বৌ মাখি কামুৰিলে। এতিয়াও বিষাই আছে, মই মেডিকেল যাব লাগিব এতিয়া, চব তোৰ কাৰণে হৈছে। তোৰ লগত যে কৰবাত যোৱাতকে নোযোৱাই ভাল। বৰ লেটেকু খোৱাক লাগিছিলে, লেটেকু খাই নাই পোৱা। কেঁচা কেঁচা লেটেকু পাৰিব গৈছে, মই আকৌ ভাবিছোঁ পকিলেহে নেকি, কিন্তু নাই, সেই অকণমানি কোমলি এইবোৰ পাৰিবকে তাই গৈছিলে। বৰ দেখা নাছিলে নেকি? তই মোবাইলটো আছিলে, তই আহি দিব লাগিছিলে ন। মইতো গম নাপাওঁ নহয়, তইতো গম পাওঁ, তই আহি দিয়া হ'লে হৈ যায়। তাই আকৌ মোক বদনাম দিবলৈ আহিছে, তোৰ কাৰণে আজি মই বাকী কামুৰি দে, গোটেই মুখবোৰ একদম পাতিব। মোক ক'ব নালাগে, তইহে হঠাৎ গৈ পিনে মৰচুৰ এটা টানি দিছ। মই কিবা ভয় নাখাম নেকি? এনেই অকলে পাৰিব গৈছোঁ, আৰু তই ইমান সোনকালে আহিবি বুলি মই নাজানো। মই লাহেকৈ বানাত নিছোঁ সেইকেইটা পাৰিবলৈ, তই আহি হঠাৎ চিঞৰি দিয়াৰ কাৰণে মোৰ হাতখন হিলি গ'ল, আৰু ভয়তে লাঠিতে আহি পিনে তাত সোমাই গ'ল, আৰু সেইকাৰণে আমাক কামুৰিব পালে। এতিয়া মোক ক'বলৈ আহিছ, যা তোৰ লগত গ'লেও মই বিপদত পৰিব লাগে, তাই মোক বদনাম দিবলৈ আহিছে। ইমান বিষাই আছে, এতিয়া সোনকালে মেডিকেল যাব, নহ'লে দুইজনী কি অৱস্থা হ'ব ঠিক নাই। মই এতিয়া তোৰ লগত ক'তো যোৱা নাই, তোৰ কাৰণে এইবোৰ চব হৈছে। আকৌ এতিয়া মেডিকেল গ'লে মানে তোৰ লগত কিবা হয় ঠিক নাই, তই অকলে গৈ থাক, মই যাওঁ অটো এখন ৰখাওঁগৈ, সোনকালে অটতে যাব লাগিব আৰু এতিয়া। তোৰ কাৰণে একদম মানে কিখন যে হৈছে, ঘৰৰ পৰা কি কাৰণে যে আহিছিলোঁ, ৰাতিপুৱাৰ পৰা পেটৰ বিষত থাকিব পৰা নাছিলোঁ, ভাবিলোঁ পেটটো আৰাম পালোঁ তোৰ ওচৰলৈ আহোঁ, কিন্তু কি হ'ল, পেটৰ বিষৰ পৰা আৰাম পালোঁ আৰু এইফালে এইবোৰ হ'ল। তোৰ কাৰণে হৈছে চব। হ'ব ময়ো তোৰ লগত নাযাওঁ, গৈ থাক তই অটতে, মই নিজৰ গাড়ী লৈ যাব লাগিব। সেই ৰামেশ দা আছে নাই জানো, ৰামেশ দা আছে যদি ৰামেশদাকে গাড়ীখন লৈ পিনে ওলাই যাব ক'ব লাগিব। তই মোৰ লগত গাড়ী যাওঁ যে বল, সেইটোৱে কাজিয়া কৰি থকা সময় নহয়। দেখা নাই যদি দুইজনীৰ অৱস্থা কেনেকুৱা বেয়া হৈ গ'ল, সোনকালে যদি মেডিকেল নাযাওঁ কি হ'ব ঠিক নাই। এনেও এইবোৰ কামুৰিলে মানুহ মৰে বুলি কয়, মোৰ কিন্তু এতিয়া মৰিবলৈ মন নাই জুলি। ইমান বিষাইছে, মই মাতি চাওঁ, তই যাব নালাগে, দেৰি হ'ব, মোৰ লগতে যাবি।